আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ সত্ৰপীঠ মাজুলীৰ সত্ৰ আৰু নামঘৰসমূহৰ সমান্তৰালকৈ যি ধৰ্মালোচনী সভাসমূহ আছে সভাসমূহৰ উদ্যোগতো বহু ঠাইত আচলতে গুৰুজনাৰ যি জন্মোৎসৱ উদযাপন কৰা হৈছে। মই বৰ্তমান উপস্থিত আছোঁ উজনি মাজুলীৰ নৱৰতনপুৰ নামঘৰত। মোৰ সতীৰ্থ মহানন্দই আপোনালোকক পোনে পোনে ইয়াত দেখাবলৈ যত্ন কৰিছে। এয়া হৈছে উজনি মাজুলীৰ নৱৰতনপুৰ নামঘৰত শ্ৰীৰাম ভগৱতীদ্বৰাৰ আঞ্চলিক ধৰ্মালোচনী সভাৰ সৌজন্যত যি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ উদযাপন হৈছে। এয়া মোৰ সতীৰ্থ মহানন্দই পোনে পোনে দেখাবলৈ যত্ন কৰিছে। আচলতে এই মুহূৰ্তত এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। উদ্যোক্তা আছে, মই উদ্যোক্তাসকলৰ পৰা এই তিনিদিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী খুব চমুৱাই মই জানিবলৈ চেষ্টা কৰিম। আমি আচলতে শ্ৰীৰাম ভকতিদ্বাৰ আঞ্চলিক ধৰ্মালোচনী সভাই আজি বহু বছৰৰ পৰা আৰম্ভ কৰি 1987 চনৰ পৰা আৰম্ভ কৰি একেৰাহে গুৰুজনাৰ জন্ম জয়ন্তী বিভিন্ন নামঘৰত উদযাপন কৰি আহিছোঁ। আমাৰ আচলতে 22খন গাঁও ইয়াৰ লগত সংলগ্ন হৈ আছে আৰু প্ৰতি বছৰে আমি এখন এখন গাঁও বাছি লওঁ আৰু এইবাৰ আমি নৱৰতনপুৰ গাঁৱত লৈছোঁ এই কাৰ্যসূচী। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনাৰ জন্ম জয়ন্তী উদযাপন কৰা হ'ব। আজি প্ৰথম দিনৰ কাৰ্যসূচী পুৱা পৰিৱেশ নিকাকৰণ কৰিছে স্থানীয় ব্যক্তিসকলে। তাৰ পাছতেই আমি আজি বৃক্ষৰোপণ কৰা হৈছে, গছপুলি ৰোপণ কৰা হৈছে। তাৰ পাছতেই বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিকভাৱে এই কাৰ্যসূচীভাগ শুভাৰম্ভ কৰা হৈছে। আৰু সকলোৱে জানে যে অসমৰ সংগীত জগতৰ এক ভোটাতৰা জুবিন গাৰ্গ, যাৰ কাৰণে সমগ্ৰ অসমেই নহয় সমগ্ৰ বিশ্বতেই যাৰ মৃত্যুৱে মানুহক ম্ৰিয়মান কৰিছে, সেই জুবিন গাৰ্গৰ স্মৃতিটো পুণ্যাত্মাৰ সদগতিৰ অৰ্থে আমাৰ ফালৰ পৰা এভাগী শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো আজি পুৱাৰ ভাগত অনুষ্ঠিত কৰা হৈছে। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ যি বৰ্ণাঢ্য কাৰ্যসূচী এয়া মই পোনে পোনে আপোনালোকক দেখাবলৈ যত্ন কৰিম।